বিশ্ব শর্মা গো ব্যাক বিজেপি সরকার হায় হায় অত্যাচার বন্ধ করো সংখ্যালঘু নিরীহ মানুষ উপর অত্যাচার না চলিব অমানবীয় উচ্ছেদ বন্ধ করো অমানবীয় উচ্ছেদ বন্ধ করো হিমন্ত বিশ্ব শর্মা গো ব্যাক অমর মুসলমান উপর অত্যাচার না চলিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন নিষ্ঠুৰ শাসক আসলতে তেওঁ নিষ্ঠুৰৰ যিমানখিনি সীমা আছে গোটেইখিনি সীমা তেওঁ চাৰাই গৈছে উচ্ছেদিত মানুহক গুলিয়াই হত্যা কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কুণ্ঠাবোধ কৰা নাই যিকোনো ক্ষেত্ৰতে আপোনালোকে দেখিবলৈ পাব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ ভেৰণীয়া পুলিচ বাহিনীৰ জৰিয়তে সেই উচ্ছেদিত মানুহক গুলিয়াই হত্যা কৰিছে আজি এজন মানুহ তেওঁ খাবলৈ নাপায় মানসিক চাপত আজি তেওঁ মৃত্যু সেই শিবিৰবিলাকত উচ্ছেদিত মানুহে আসলতে মানসিক চাপ সহ্য কৰিব নোৱাৰি তেওঁলোকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে ইয়াৰ কাৰণে সম্পূৰ্ণৰূপে দায়ী হৈছে আসলতে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুৰ্নীতিত লুটিপুটি খাই সেই দুৰ্নীতি গাপ দিয়াৰ কাৰণে আসলতে এইবিলাক কাম কাজ তেওঁলোকে কৰি আছে আপোনালোকে জানে যে দৰঙৰ চিপাঝাৰৰ গৰুখুটিত আপোনালোকে উচ্ছেদ চলাই তেওঁলোকে কৃষি প্ৰকল্প কৰি তেওঁলোকে থলুৱা নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপন দিয়াৰ কথা কৈছিলে আসলতে এইবিলাক সম্পূৰ্ণৰূপে এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভেকু ভাওনা কোনো থলুৱা মানুহৰ কাৰণে কোনো খিলঞ্জীয়া মানুহৰ কাৰণে আসলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰি আছে তেওঁৰ মন্ত্ৰী সভাত থকা তেওঁৰ কিছুমান চেলা মন্ত্ৰীৰ কাৰণে কাম কৰি আছে তেওঁ নিজৰ কাৰণে কাম কৰি আছে আৰু আদানী আম্বানীৰ কাৰণে তেওঁ কাম কৰি আছে আসলতে হিন্দী বলয়ৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰিছে খিলঞ্জীয়া অসমীয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো ধৰণৰ কাম কৰা নাই তেওঁ আসলতে ষষ্ঠ অনুসূচী তেওঁলোকে যিবিলাক মানে জনজাতিকৰণ কৰাৰ কথা আছিলে সেইবিলাক এটাও জনজাতিকৰণ কৰিব পৰা নাই এইবিলাক ইস্যু গাপ দিয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আসলতে এই ধৰণৰ উচ্ছেদ অভিযান চলাইছে আৰু এটা কথা আপোনালোকে নিশ্চয়কৈ জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে খিলঞ্জীয়াৰ নিৰাপত্তাৰ কাৰণে তেওঁ বন্দুকৰ লাইচেঞ্চ দিব বিচাৰিছে এই কথাটো স্পষ্ট হৈ গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে গৃহমন্ত্ৰী হিচাপে আসলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিফল হৈছে তেওঁ ফেইলৰ হৈছে মানুহৰ নিৰাপত্তা সুনিশ্চিত কৰিব পৰা নাই যাৰ কাৰণে তেওঁ নিজে মুখে কৈছে যে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মানুহৰ নিৰাপত্তাৰ কাৰণে আসলতে বন্দুকৰ লাইচেঞ্চ দিবলগীয়া হৈছে এই কথাটো অতিকে দুৰ্ভাগ্যজনক বিষয় আসলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰম্বাৰ আসলতে তেওঁ হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰাৰ কাৰণে বিভিন্ন ধৰণৰ অপকৌশল ৰচনা কৰিছে তাৰ অন্যতম অপকৌশল হ'ল এটা হৈছে খিলঞ্জীয়া মানুহসকলক বন্দুকৰ লাইচেঞ্চ দিয়া আসলতে খিলঞ্জীয়া মানুহসকলক বন্দুকৰ লাইচেঞ্চ দিবলৈ গৈ তেওঁ এটা কথা কৈছে যে অসমত বিস্ফোৰণ হ'ব কিহৰ বিস্ফোৰণ হ'ব যদি যেহেতু অসমত বিস্ফোৰণ হ'ব গতিকে খিলঞ্জীয়াৰ হাতত বন্দুক থাকিব লাগিব আমাৰ আসলতে সন্দেহ হৈছে ধাৰণা হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই খিলঞ্জীয়া লোকসকলক বন্দুকৰ লাইচেঞ্চ দি আসলতে গুজৰাটৰ নিচিনা অসমখনক এটা বৌদ্ধভূমিত্ব পৰিণত কৰিব বিচাৰিছে অসমৰ মুছলমানসকলক গুজৰাটৰ নিচিনা হত্যা কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰিকল্পনা ৰচনা কৰিছে গতিকে আমি দিল্লীৰ চৰকাৰ তথা আমি যিসকল মানে আপোনাৰ ধৰ্মনিৰপেক্ষ শক্তি আছে গোটেইখিনি ধৰ্মনিৰপেক্ষ শক্তিক আজি আমি দিল্লীৰ এই যন্তৰ মন্তৰৰ পৰা আমি আহ্বান জনাইছোঁ যে অসমৰ সংখ্যালঘু মুছলমানসকলক অসমৰ নিষ্পেষিত শোষিত লাঞ্ছিত বঞ্চিত এই জনগোষ্ঠীটোক ৰক্ষা কৰাৰ স্বাৰ্থত সকলোৱে একে সুৰে সমস্বৰে আজি দিল্লীত আৱাজ দিয়াৰ প্ৰয়োজন হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে আৱাজ দিবলগীয়া হৈ গৈছে আসলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই আপোনালোকে ভালকৈ জানে ইয়াত আমাৰ অসমীয়া বহুকেইটা চেনেল আছে আপোনালোকে নিজেই বাতৰি পৰিৱেশন কৰি আহিছে যে অসমত ভয়াৱহভাৱে নিবনুৱা সমস্যা বৃদ্ধি হৈছে কিন্তু সেইখিনি নিবনুৱা সমস্যা অসম চৰকাৰে নিৰ্মূল কৰিব পৰা নাই অসমত সাংঘাতিক ধৰণৰ মূল্য বৃদ্ধি হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে তেওঁলোকে সেই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি তেওঁলোকে ৰোধ কৰিব পৰা নাই অসমৰ ৰাস্তা ঘাটৰ অৱস্থা নাই অসমত বানপানীত বিভিন্ন সময়ত আপোনালোকে দেখা পাইছে যে আসলতে গুৱাহাটীৰ নিচিনা মহানগৰত সাংঘাতিক ধৰণৰ বানপানী হয় মানুহৰ জনজীৱন বিধ্বস্ত হৈ যায় গুৱাহাটীখনক এখন মহানগৰ নহয় সেইখন মহাসাগৰত পৰিণত হৈ যায় গতিকে এইবিলাক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিফল হৈছে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সতীৰ্থ মন্ত্ৰীয়ে তেওঁলোকে গৰু চুৰিৰ নিচিনা কাৰ্যত তেওঁলোকে লিপ্ত হৈছে যিখন প্ৰকল্প তেওঁলোকে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে গঢ় দিয়া বুলি কৈছিলে সেইখন প্ৰকল্পৰ পৰা তেওঁলোকে গৰু চুৰি কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে কিন্তু কুণ্ঠাবোধ কৰা নাই গতিকে এইবিলাক কথা আমি গোটেই ভাৰতবৰ্ষৰ মানুহক জ্ঞাত কৰাৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ মানুহৰ ওচৰত আমি আৰ্জি দিয়াৰ কাৰণে আজি আমি আহি দিল্লীৰ যন্তৰ মন্তৰত উপস্থিত হৈছোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।